নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপলিনা বৰা। মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী। এতিয়া মই এটা সাধু শুনাম। সাধুটোৰ নাম খুৰা আৰু পহু। এখন সেউজীয়া পথাৰ। পথাৰখন কুমলীয়া ঘাঁহেৰে ভৰি আছে। পথাৰখনৰ গৰাকী এটা বুঢ়া। এদিন এটা পহু আহি পথাৰখনৰ ঘাঁহ খাবলৈ ধৰিলে। ভালৰো ভাল কুমলীয়া ঘাঁহবোৰ পহুটোৱে খাব ধৰিছে। তাকে দেখি খঙত ঘূৰাই পহুটোক বেকাহি মাৰিলে। পিছে পহুটোৱে ঘোঁৰাটোৰ কথাত গুৰুত্ব নিদিলে। উপায় নেপাই ঘোঁৰাটো এজন মানুহৰ ওচৰলৈ গৈ আৰু সকলো ভাঙি পাতি ক'লে আৰু পহুটোক পথাৰখনৰ পৰা খেদি দিবলৈ ক'লে। মানুহজনে ঘোঁৰাটোৰ কথাত সন্মত হ'ল আৰু মানুহজনে ঘোঁৰাটোক ক'লে, পহুক খেদিবলৈ দিছে, মই তোমাৰ পিঠিত উঠি যাব লাগিব। তাৰ বাবে তোমাৰ মুখত লেকা আৰু পিঠিত জিন কৰিব লাগিব। তুমি ৰাজিনে? ঘোঁৰাটোৱে একেবাৰে ৰাজি বুলি ক'লে আৰু মানুহজনে ঘোঁৰাটোৰ পিঠিত উঠি হাতত তামোল আৰু জাঠি লৈ ঘোঁৰা চেকুৱালে। অতি কম সময়ৰ ভিতৰতে পহুটোক পথাৰখনৰ পৰা খেদি পঠিয়ালে। পহুটোৰ যোৱাৰ পিছত ঘোঁৰাৰ আনন্দ চাই কোনে। ঘোঁৰাটোৱে মানুহজনক ধন্যবাদ জনাই উপকাৰৰ শলাগ ল'লে আৰু মানুহজনক ক'লে, আপুনি মোক মুখৰ লেকা আৰু পিঠিৰ জিন খুলি দিয়ক। মানুহজনে হাঁহি মাৰি ক'লে, মই তোৰ পিঠিত উঠিহে গম পালো তই কিমান দৰকাৰী জন্তু। তোক